খোৱাঙৰ কাৰণে এজন বিধায়কে 5 বছৰত যিমান কৰিব পাৰে কিন্তু সকলোৱে যদি কয় যে 5 বছৰত সব ৰাস্তা পকী হৈ যাব লাগিব আমাৰ অসমখনটো ইমান ধনী প্ৰদেশ নহয় পৰ্যায়ক্ৰমে আমি কৰি যাব লাগিব আজি যদি কোনোবাই কয় যে চক্ৰ গগৈয়ে 5 বছৰৰ ভিতৰতে সকলো ৰাস্তা পকী কৰি দিব লাগিব কিজানি মোৰ সমষ্টিটো ইমান ৰাস্তা পকী হোৱা নাই কাৰণ একে 5 বছৰত সব কৰিব নোৱাৰে খোৱাঙত আপত্তি আছে আপোনালোকৰ আশীৰ্বাদত যদি এইবাৰ আমাৰ চৰকাৰ আহে খোৱাঙত ৰাস্তা ঘাট বনাবলৈ মই চক্ৰ গগৈক 200 কোটি টকা দিম যাতে কোনো ৰাস্তা ঘাট পকী নোহোৱাকৈ নাথাকে আৰু 3 মাহৰ মূৰে মই নিজে আহিম নিজে কাম চাম যাতে আমাৰ খোৱাং সমষ্টি জাকত জিলিকা হৈ পৰে মই আপোনালোকক আজি কথা দিছো আপোনালোকে দেখা পাব যে কেনেকৈ আমি নতুন কামেৰে আমাৰ খোৱাং সমষ্টিক আমি আগুৱাই লৈ গৈ থাকো আমাৰ খোৱাঙত যোৱাবাৰ মই বানপানী চাব আহিছিলো মথাউৰিৰ কাম হৈছে কিন্তু আৰু মথাউৰিৰ কাম বাকি আছে মই মথাউৰি কেইটা বনাইও দিম আৰু মথাউৰিৰ ওপৰত পকী ৰাস্তাও বনাই দিম যাতে গাড়ী দিও অহা যোৱা কৰিব পাৰে